নমস্কাৰ, মই বিদ্যুজ্যোতি পাটগিৰি পুনৰবাৰ আপোনালোকক মোৰ চেনেল বিদ্যুৎ আৰ্ট এণ্ড ৱাইল্ড লাইফলৈ স্বাগতম জনাইছোঁ। আজি আমি ছেডিঙৰ ওপৰত ডিছকাশ্যন কৰিম। ছেডিং আমি কেইটা প্ৰকাৰত কৰিব পাৰোঁ, ইয়াক আমি কেনেকৈ চিত্ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, আজি আমি সেইখিনি শিকিম। পোনপ্ৰথমে আহিছোঁ আমি ছেডিং কেইটা প্ৰকাৰে আমি কৰিব পাৰোঁ, এই ছেডিংখিনিৰ ওপৰত আমি ফাৰ্ষ্ট টাইম আলোচনা কৰি লওঁ। আমি সাধাৰণতে 6টা ভাগত আমি ছেডিংবিলাক কৰিব পাৰোঁ। মই দুখিত যে মই কৰাৰ সময়ত 5টাহে কৰি পেলালোঁ, হেজটো মই দিবই পাহৰি থাকিলোঁ। এইটো হৈছে ক্ৰছ হেজ আৰু ঠিক একেই হেজটোত ইয়াতে দেখিছেনে আমি এনেকৈ ক্ৰছ হেজত এনেকৈ টানি 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 আৰু পুনৰ এনেকৈ ক্ৰছ কৰি টানিছোঁ। হেজত অকল এটা ছাইডেৰে গুচি যায়, অকল এটা ছাইডেৰে এনেকৈ টানি টানি আমি লাইটৰ পৰা ডাৰ্কলৈ লৈ যাব পাৰোঁ। এনেকৈ টানি টানি যেতিয়া আমাৰ লাইট কৰি ৰাখিব লাগিব, লাইট কৰি ৰাখিলে আমি যদি এই 10B ইউজ কৰি আছোঁ, মইতো গোটেইখিনি 10Bৰে কৰিছোঁ বাৰু, যে সৰু ল'ৰা ছোৱালীখনৰ কাৰণে আপোনালোকে 2B 4B দি দিব পাৰে সেই পাতল লাইনবিলাকৰ কাৰণে, আৰু লাহে লাহে যেতিয়া সেইবোৰ তেতিয়া 8B 9B 10B যি দিয়ে দিব পাৰিব। এতিয়া কি হয়, আমি যেতিয়া হেজৰ কাম কৰিম তেতিয়া আমি এনেকৈ টানি 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 লাহে 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 আমি ডাৰ্কৰ পৰা পাতল কৰি নি থাকিব লাগিব, নাইবা পাতলৰ পৰা ডাৰ্ক কৰি আনি থাকিব লাগিব। এই লাইনবিলাক এনেকৈ এনেকৈ টানি 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 কৰা যায় হেজত। ক্ৰছ হেজত কি হয়, এইটো আমি ইয়াতে দেখিছে মই গোটেই কথা, এইটো একদম লাইট, এইটো মিড টোন আৰু এইটো হৈছে একেবাৰে ডাৰ্ক, এই তিনিটা হেৰিত দেখুৱাই দিছোঁ গোটেইখিনিয়ে। ক্ৰছ ছেডিংটোত হয় কি, ক্ৰছ হেজ ছেডিংটোত হয় কি, এনেকৈ টানি 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 আমি আৰু এনেকৈ টানো, তাত আমি এইখিনিৰ ওপৰতে গুৰুত্ব দিব লাগিব, হাতৰ বেলেঞ্চটো এইখিনিতে লাগিব, যাতে আমি যোনখিনিত ডাৰ্ক লাগে ডাৰ্কখিনিত আমি ডাৰ্ককৈ দি লাহে 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 অনুক্ৰমে পাতল কৰি লৈ আহিম। যিখিনি হয় য'ত লাইট হৈ থাকিব, লাইটে এনেকৈ এনেকৈ টানি তাৰপিছত অনুক্ৰমে অনুক্ৰমে নোহোৱা হৈ যাব। এইখিনি আছিল ক্ৰছ হেজত। তাৰপিছত আহিব কি টনেল। টনেলটোত আমি কি কৰোঁ, পেঞ্চিলটো এনেকৈ লৈ এনেকৈ 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 কৰি কৰি এনেকৈ লৈ এনেকৈ এনেকৈ কৰা যায়, এইটো পদ্ধতিত কৰা যায়। যিখিনি আপোনাৰ শ্বেডো বেছিকৈ থাকিব, চাহ বেছি পৰি আছে, বেছি ডাৰ্ক, সেইখিনিত আমি ডাৰ্ক কৰি দিম, আৰু তাৰপিছত যিখিনি মিড টোন থাকিব, মিড টোনখিনিত আমি এই ডাৰ্কত চাগে অকণমান লাহে 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 পাতল হৈ আহিব, আৰু যিখিনি একেবাৰে লাইট হ'ব লাইটখিনি একেবাৰে পাতল হৈ থাকিব। এইটো আছিল টনেল, এইটো এনেকৈ কৰা যায়। আৰু ষ্টিপলটো কৰা যায় কি, এইটোত আমি এনেকৈ 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 কওঁ বিন্দুবিলাক দি 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 যিটোত আমি চাহবিলাক উলিয়াম সেইটোক কয় ষ্টিপল। আৰু এইটোও সেই একে পদ্ধতি, যিখিনিত বেছি শ্বেডো আছে, যিখিনি ডাৰ্ক হৈ আছে, সেইখিনিত আমি ভিৰি 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 এনেকৈ বেছি জোৰকৈ এনেকৈ এনেকৈ দি 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 ডাঠকৈ উলিয়াম, আৰু লাহে 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 এনেকৈ পাতল 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 পাতলকৈ লাহে 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 নোহোৱা হৈ যাব। যিমানে লাইট আহি থাকিব সিমানে আমাৰ নোহোৱা হৈ আহি থাকিব। এইটো হৈছে ষ্টেপল, এইটো এটা পদ্ধতিত কৰিব পাৰে ছেডিংবোৰ। আৰু এটা আছে ষ্টাম্বলটোত কি হয়, এইটোত কোনো ধৰণৰ কিবা নাই, মানে কি আপুনি এনেকৈ এনেকৈ পকুৱাই 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 ইয়াতে এনেকৈ এনেকৈ যধে মধে এনেকৈ পকুৱাই 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 আপুনি কৰিব পাৰিব। যিখিনি লাইট হৈ থাকে তাত আপুনি একদম পাতল 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 পাতলকৈ দি দিব। যেতিয়া মিড টোন আহিব, মিড টোনত আপোনালোকে ইয়াৰে কৰি লাহে 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 ডাৰ্ক কৰি দিলে, তাৰপিছত যিখিনি একেবাৰে ডাৰ্ক হ'ব, যিখিনি একেবাৰে চাহ পৰি থাকিব, তাত আপোনাৰ অলপ ভিৰি এনেকৈ ডাঠকৈ মাৰি দিব, এনেকৈ 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 পকাই পকাই এইটো ছেডিং এনেকৈ কৰা হয়, এইটো কয় ষ্টাম্বল। আৰু যিখিনিত একেবাৰে লাইট পৰি থাকিব, ইয়াতে দেখিছেনে, এইখিনি ডাঠৰ পৰা লাহে 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 পাতল হৈ গৈ ইয়াতে নোহোৱা হৈ গৈছে। ঠিক এনেদৰে প্ৰত্যেকটা বস্তুৰ ওপৰতে আপুনি এইটো ছেডিং কৰিব পাৰিব। তাৰপৰা হৈছে স্মাজটো হৈছে কি, ইয়াক আমি কি কৰোঁ, আঙুলি বা ভিন্ন সঁজুলি আছে আজিকালি, ব্লেণ্ডিং টুল আছে, কিবা কিবা আছে, এনেকৈ এইখিনি বস্তুৰ দ্বাৰা আমি, বা কটনো ইউজ কৰে, কাপোৰো ইউজ কৰে মানুহে, একদম স্মুথ যিবিলাক স্কিন টোন বা এইবিলাক কৰিবৰ কাৰণে আমাৰ এইটো ছেডিং ব্যৱহাৰ কৰা হয়। বা গ্লাছৰ বটল এটাৰ একদম ধুনীয়াকৈ যদি কিবা কৰিব লগা হয়, এইবিলাকত আপোনাৰ এই স্মুথ বস্তুবিলাকত এইটো ছেডিং আমাৰ ব্যৱহাৰ হয় বেছিভাগ। এইটোত মানে কি কৰে, এনেকৈ 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 কৰি উঠি এইটো যি আছে টনেলৰ নিচিনা, ইয়াক কৰি উঠি ফাৰ্ষ্ট টাইম ইয়াক আমাৰ টনেলৰ নিচিনা কৰি, তাৰপিছত এনেকৈ এনেকৈ সঁজুলিৰে ইয়াক মিহি কৰি
একদম স্মুথ কৰা হয়, এইটো হৈছে স্মাজ। এইখিনি আছিল আমাৰ শ্বেডিঙৰ টাইপ। এইখিনি আপোনালোকে যিটো ভাল পায়, যেনেকুৱা ধৰণে আপুনি কৰিব বিচাৰে এইকেইটাৰ ভিতৰত আপুনি কৰিব পাৰে। এতিয়া আহিম আমি কেনেকৈ আমি চলচ্চিত্ৰ এটাত লাইট আৰু শ্বেডো প্ৰয়োগ কৰিব পাৰোঁ। এইখিনি এতিয়া আহিম। ইয়াতে এতিয়া চাওক, মই ইয়াতে কেইটামান এনেকৈ বৃত্ত লৈ লৈছোঁ, লৈ ইয়াতে ছানলাইটটো দিয়া গৈছে। এতিয়া চাব, যদি আমাৰ সূৰ্যটো ডাইৰেক্ট আমি এইটো ধৰক বল নিদি আপুনি নিজকো ভাবিব পাৰে, যদি ইয়াতে যদি সূৰ্যটো থাকে আমাৰ দুপৰীয়াৰ সময়ত একদম মূৰৰ ওপৰত আহে নহয় সূৰ্যটো, আমি থাকিলে আমাৰ ছাঁটো ক'ত পৰে, একদম তলত পৰে, মিডিলত থাকে। ইয়াত কেতিয়াবা আমি ছাঁটো সেইকাৰণে দেখাও নাপাওঁ। তাৰপিছত যদি অলপমান হেলনীয়া থাকে আমি অকণমান এনেকৈ দেখা পাওঁ। যদি এইটো ছাইডৰ পৰা থাকে তেতিয়া এইখিনি অলপমান ওলাই যায়, আৰু যেতিয়া এনেকৈ থাকে দীঘল হৈ যাই থাকে, ছাঁটো লাহে 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 যিমানে হেলনীয়া হৈ আহিব সিমানে দীঘল হৈ যাই থাকিব। আৰু ইয়াতে মই আপোনালোক এইটো ক'লোঁ যে ছাঁটোৰ ওপৰত এইখিনি কথা কৈ দিলোঁ, মানে কি আমাৰ ছাঁটো কোনখিনি পৰিব, এইটো লাইট অনুযায়ী আমাৰ ছাঁটো কিমান দূৰলৈ যাব, এইখিনি আছিল। এতিয়া বস্তুটোৰ ওপৰত কেনেকৈ ছাঁটো পৰিব, ধৰক এইটো আপোনাৰ এটা মাৰ্বল, ইয়াৰে ডাইৰেক্ট যদি ওপৰৰ পৰা লাইটটো থাকে তেতিয়া আমাৰ এইখিনিত ওপৰৰ এইখিনিত লাইট হৈ লাহে 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 তলৰ ইপিনে আমাৰ ছাঁটো আহিব, ছাঁটো আহিছে। তাৰপিছত যদি অকণমান যদি হেলনীয়া হৈ থাকে তেতিয়া আমাৰ এই ছাঁটো অলপমান এইটো চাইডে হেলনীয়া হ'ব। এইটো দেখিছেনে, এইটো মই টানি এইটো এইকাৰণে দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। এইটোৰ পৰা আহি এইটো এনেকুৱা হ'ল অকণমান, আৰু ইয়াৰে শ্বেডোটো এইটো চাইডৰ পৰা আহিব ধৰিব। যদি লাইটটো এইখিনিত থাকে মানে কি প্ৰথম অৱস্থাত আমাৰ লাইটটো ওপৰৰ পৰা আহিছিল কাৰণে এইখিনিত পৰিছিল। এতিয়া যেতিয়া লাইটটো অকণমান ইভাগৰ পৰা আহিব, এইখিনিতো সাধাৰণ শ্বেডো আহি এইখিনিত লাইটটো পৰি থাকিব। যিমানে এনেকৈ হেলনীয়া হৈ যাব সিমানে এইটো চাইডে আহি শ্বেডোটো ইভাগত দেখি এনেকুৱাকৈ হৈ যাব, এইটো চাইডে হৈ থাকিব। এইডাল যে দেখিছে, এইডাল ওপৰৰ পৰা থাকিলে এইডাল মিডিলত আছিল, নেক্সট অকণমান ইপিনৰ পৰা থাকিলে এইডাল সাধাৰণ হেলনীয়া হ'ব, আৰু ইপিনৰ পৰা থাকিলে এনেকুৱা হৈ 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 লাষ্ট সময়ত যেতিয়া ইটো চাইডৰ পৰা এনেকুৱা হেলনীয়া হৈ আহিব তেতিয়া এনেকুৱা হৈছে। যদি ইয়াতে লাইটটো থাকিলে হয় আমাৰ এইখিনিত লাইট পৰিলে হয়, এতিয়া লাইটটো এইখিনিৰ পৰা আহিছে কাৰণে আমাৰ ইয়াতে লাইটটো পৰিছে, ইপিনে আমাৰ হেলনীয়া হৈছে। এইখিনি আছিল এটা উদাহৰণ। এইখিনি বস্তু আমি গছতো প্ৰয়োগ কৰিব লাগিব, যিকোনো এটা বটল বা কিবা আমি ষ্টিল লাইফ কৰাৰ সময়ত ষ্টিল লাইফতো আমি প্ৰয়োগ কৰিব লাগিব। এইটো ছিষ্টেমতে আমাৰ শ্বেডোবিলাক আমি আঁকিম। আমাৰ লাইটটো যিখিনি জেগাত পৰিব তাৰ বিপৰীত দিশটোত আমি কেনেদৰে শ্বেডোবিলাক আনিম, কোনখিনিত লাইট থাকিলে আমাৰ কোনখিনিত শ্বেডো আহিব, এইখিনি আছিল এটা সাধাৰণ ধাৰণা। এইখিনি আপোনালোকে ভালদৰে চালে বুজিব পাৰিব। এতিয়া এইটো চাব, এইটো মানে কি ধৰক ইয়াতে আমাৰ লেম্প এটা জ্বলি আছে, আৰু আমি এনেকৈ ভাত খাব বহিছোঁ। এইটো মাক, এইটো দেউতাক, এইটো ভাইটি, এইটো ভণ্টি আৰু এইটো দাদাক। এইখিনিত ইয়াতে এটা লাইট আছে। যদি আমি ইয়াতে লাইট আছে এইটো চাইডৰ পৰা চাওঁ, ইপিনৰ পৰা চাওঁ, তেতিয়া আমাৰ কি দেখা পাম, ইপিনে লাইটটোৰ পোহৰটো ডাইৰেক্ট পৰিব, ইপিনে গৈ আমাৰ লাইটটো ডাইৰেক্ট পৰিব মানুহজনৰ মুখত, সেইকাৰণে এইটো আমি ছাঁ নাপাম, ইয়াত ছাঁ দেখা নাপাম। এইখিনিত অকণমান এইটো যিহেতু আমি এটা ফল ধৰা গৈছে, এইখিনিত ঠাৰিডালৰ এইখিনি যিখিনি গাঁত হৈ থাকিব, লাইটটো গৈ ইয়াতে লাগিছে মানে এইখিনি আমি ছাঁখিনি আহিছে কেৱল, আৰু এই বস্তুটোৰ ছাঁখিনি আমাৰ পিছ চাইডে গুচি গৈছে কাৰণ এইখিনি জেগাত ডাইৰেক্ট লাইট পৰিছে। এইখিনিত আমাৰ এইটো চাইডে লাইট পৰিছে যদিও এইখিনি জেগাত যিখিনি জেগাত আমাৰ ছাঁ পৰি যাব, এইটো মানুহটোৰ ধৰ এইটো বস্তুটো তাৰ এইটো চাইডৰ পৰা পোহৰটো অহাৰ লগে এইখিনিত লাগি এইখিনি লাহে 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 অনুক্ৰমে ছাঁ হৈ গৈছে, দেখিছে। যদি এইখিনিত থাকে আমি এইপিনত দেখি আৰু বেছিকৈ ছাঁটো দেখা পাম। ইয়াতে থিয় দিলে এইখিনি আমি বেছি ছাঁ দেখা পাম, আৰু অনুক্ৰমে যিমানে ইপিনে আহিব এইটো লাইটটো আছে, এইখিনিৰ আগত বস্তুটো থাকিলে আমি এইখিনি বেক চাইডটো সম্পূৰ্ণ ছাঁ দেখা পাম, দেখিছে। এনেকৈয়ে আহে। যদি এইটোৰ ঠাইত যদি আমি এইখিনিত থিয় দিলোঁ হয় তেতিয়া আমি এই ফল বা যিকোনো বস্তুটোৰ আমি পিছ চাইডটো এনেকুৱাই দেখিলোঁ হয়, আৰু এইটো যিটো আমি বৰ্তমান এইটো চাইডৰ পৰা এনেকুৱা দেখিছোঁ, এইখিনি জেগা এই বস্তুটোৰ
এনেকুৱা দেখিলোঁ হয় লাইটটো ডাইৰেক্ট পৰিলে আৰু যেতিয়া লাইটটো পৰে সেইখিনি জেগা আমাৰ লাইট হৈ আছে আৰু যিখিনিত ছায়া আহিছে এনেকৈ ছায়া আহে আমি যিকোনো বস্তুৰে এইবিলাক চাব গ'লে এনেকুৱা দেখা পাম আৰু এইমতে আমি ছাঁ আৰু পোহৰৰ কামবিলাক কৰি যাব লাগে লাইটটো ইয়াতে আছে এইখিনি আছিল এটা সৰু লাইটৰ ষ্টাডি এইখিনি আপোনালোকে নিজেই ভাবি কৰিব ষ্টিল লাইফ কৰিলে আপোনাৰ ছাঁ আৰু পোহৰৰ ওপৰত ভালেখিনি নলেজ আহিব এইখিনি বস্তুত অকণমান সৰু ল'ৰা ছোৱালীবিলাকৰ অকণমান বুজাত খেলি মেলি হ'ব পাৰে সেইকাৰণে এইপিনে এইটো দেখুৱাই দিছোঁ যে লাইট আৰু ডাৰ্কনেছ আৰু লাইটনেছটো আমি কেনেকৈ উলিয়াম যদি আমাৰ পোহৰটো এইখিনিৰ পৰা আহে ধৰক এইখিনিত পোহৰটো আছে ইপিনে এডাল লথঙা গছ আছে ইপিনে এডাল গছ আছে এইখিনিত আছে আমি লথঙা গছডাল কিয় আঁকিছোঁ আমাৰ এই গা গছডালৰ ঠানি চানিবিলাকত কেনেকৈ সিহঁতে ছেটিংখিনি কৰাত নহ'লে এইটো পাত দি দিলে আৰু এনেকুৱা হ'লে অলপ অসুবিধা হয় বাবে মই এনেকৈ ডাইৰেক্ট লথঙা গছডালতে কেনেকৈ ছেটিং ছাঁ আৰু লাইট আমি উলিয়াম সেইখিনি দেখুৱাই দিছোঁ আৰু ইপিনে এডাল গছ দেখুৱাই দিছোঁ পাতেৰে সৈতে মানে যদি আমাৰ এইখিনিৰ পৰা লাইটটো আহে লাইটটো যদি এইখিনিত থাকে ইপিনে আমাৰ এইখিনিত আমাৰ পোহৰ পৰিব অনুক্ৰমে ইপিনে 5 পিনত দেখি আমাৰ ছাঁ আহিব এইটো বেছিক কথা এতিয়া আমি ছাঁ আৰু লাইট এইখিনি কেনেকৈ উলিয়াম ইয়াতে আমি হেজ পদ্ধতিটো ব্যৱহাৰ কৰিছোঁ ছেটিঙত ইয়াত এনেকৈ ৰেখা টানি গুচি যায় যিখিনি আমাৰ ডাৰ্কনেছখিনিত আমি ডাঠ হৈ গুচি গৈছে আৰু লাহে লাহে অনুক্ৰমে যিখিনিত পোহৰ আহিছে সেইখিনিত আমাৰ এনেকৈ পোহৰটো পেলাইছোঁ ইপিনেও সেই ঠিক একেদৰে আৰু গছডালত চাওক গছডালতো ঠিক সেইদৰে এনেকৈ এইটো চাইডৰ পৰা লাহে ডাৰ্ক হৈ যায় যিখিনি জেগাত লাইট হৈ আছে আমি লাইট ৰাখি দিছোঁ এইখিনি দেখিছেনে এইখিনি আৰু ইপিনেও এইখিনি আৰু এইটো ঠানিটো যিহেতু পিছ চাইডে আছে ইয়াতে সম্পূৰ্ণ ছাঁ পৰি আছে আৰু ছাঁ পৰি আছে মানে ই কলা হৈ আছে আন্ধাৰ হৈ আছে আৰু আন্ধাৰখিনিত আমি এনেকৈ চক্তকৈ দি দিছোঁ মানে কি ডাঠকৈ দি দিছোঁ এইখিনিত আমাৰ কি এইটোত ওলোটা হৈ যাব লাইটটো যিহেতু এইখিনিত আছে ইডাল গাছ আছিল ইয়াৰে লাইটটো ইয়াতে পৰিছে আৰু হ'ল ইপিনে ডাৰ্ক হৈ আহিছে কাৰণ লাইটটো এইখিনিৰ পৰা আহিছে আৰু গতিকে এইডাল গাছতো যদি আমি এইটো চাইডে ডাৰ্ক কৰিবকৈ লাইট কৰিব যাওঁ তেতিয়া নহ'ব কাৰণ এইডালৰ লাইটটো ক'ৰ পৰা আহিছে এইখিনিত ইডাল গাছ আছে এইটো চাইডত ইডাল গাছ আছে এইটো চাইডত গতিকে লাইটটো এতিয়া আছে যেতিয়া এইটো চাইডে আৰু সেইবাবে ডাৰ্ক হৈছে ইপিনে লাইট হৈ আহিছে লাইটটো য'ত থাকিব তাৰ পৰা যিখিনি জেগাত লাইটটো পৰিব সেইখিনি জেগা আমাৰ পাতল হ'ব আৰু যিখিনি জেগাত আমাৰ লাইটটো নাথাকে সেইখিনি জেগা আমাৰ ডাৰ্ক হ'ব এইখিনি আছিল আজি শেডিং ক্লাছৰ মূল বিষয়বস্তু আপোনালোকে যদি ভিডিঅ'টো চাই আছে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো আপোনালোকে লাইক কৰিব ফ'ল' কৰিব আৰু যদি ইউটিউবত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি কিবা ভুল দেখা পাইছে বা আপোনালোকৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ গঠনমূলক সমালোচনা মোক অনুপ্ৰাণিত কৰিব আজিলৈ ইমানতেই আৰু ধন্যবাদ